বিজেপি এৰি কংগ্ৰেছত যোগ দিব নেকি বিধায়ক মৃণাল শইকীয়াই ইটোৰ পাছত সিটোৰ প্ৰত্যুত্তৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিজেপিৰ বিধায়ক হৈও গৌৰৱ গগৈক অভিনন্দন কিয় বিধায়ক মৃণাল শইকীয়াৰ ধন ডাঙৰ প্ৰচাৰ অভিযান অতিমাত্ৰাত নেতৃত্ব আৰু দৰ্পী ভাষণে নিৰ্বাচনত জয়ী হোৱাত সহায় নকৰে ফেচবুকত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ এটা পোষ্ট আৰু তাৰ পাছতেই বিতৰ্ক মুখ্যমন্ত্ৰীৰ মতে বিজেপি বিধায়ক হৈ গৌৰৱ গগৈক অভিনন্দন জনোৱাটোৱে ইংগিত দিয়ে তেওঁ হয়তো বেছিদিন বিজেপিত নাথাকিব কিয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনোৱা নাই তেওঁ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী এজনক অভিনন্দন জনাইছে তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বহুদিন বিজেপিত নাথাকিব ইফালে এই সন্দৰ্ভত মৃণাল শইকীয়াৰ মন্তব্য কংগ্ৰেছৰ কোনেও সাহস নকৰে মৃণাল শইকীয়াক কংগ্ৰেছত যোগদানৰ কথা ক'বলৈ কংগ্ৰেছে মোৰ ওচৰত আহিবলৈ সাহস কৰিব নে যে মোক সুধিবলৈ যে আপুনি কংগ্ৰেছত জইন কৰক এইবিলাক দল বগৰা মানুহ কিছুমান আমাৰ পাৰ্টিত নতুনকৈ আহিছে সেইবিলাকে চাই কৈছেগৈ একে মানসিকতা বুলি ভাবে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা কৈ তেওঁৰ ওপৰত শ্ৰদ্ধা উপজাৰ কথা ক'লে বিধায়ক মৃণাল শইকীয়াই গগৈ পৰিয়ালৰ লগত মোৰ বহুত দিনৰ সম্পৰ্ক কিন্তু মোৰ সম্পৰ্ক সংঘাতপূৰ্ণ সম্পৰ্ক মই তেখেতৰ পিতৃৰ লগত প্ৰয়াত তৰুণ গগৈ দেৱৰ ডাঙৰীয়াৰ লগত মই একেলগে নিৰ্বাচন খেলিছোঁ মই বিজেপিৰ পৰা তেখেত কংগ্ৰেছৰ পৰা 1998 চনত আৰু তেতিয়াই তেখেতে এদিন লগ পাই মোক তাতে কৈছিলে আমিতো ইলেকশ্যন খেলা মানুহৰ তেতিয়া বিৰোধীয়ে পাই থাকোঁ লগ আমিতো ইমান হাইৰুমুকে নাযাওঁ তেতিয়া চিম্পল অৱস্থাত যাওঁ কৈছিলে মৃণাল তুমি লাগি থাকা কেতিয়াবা কিবা হ'ব আগলৈ কিবা এটা হ'বগৈ লাগি থাকিবা তেওঁ সেইটো মোৰ শ্ৰদ্ধা উপজিল তেওঁ কোনদিন নক'লে যে মৃণাল তুমি মোৰ পাৰ্টিলৈ আহা ইফালে বিধায়ক মৃণাল শইকীয়াই গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰাক লৈ গৌৰৱ গগৈক ধন্যবাদ জ্ঞাপন কৰিলে সামাজিক মাধ্যম যোগে যোৰহাট লোকসভা সমষ্টিৰ জয়লাভৰ পাছত মাজুলীত উপস্থিত হৈ গৌৰৱ গগৈৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনেও কাম কৰি ভাল নাপায় মৃণাল শইকীয়া ডাঙৰীয়াৰ টুইটটো মই অধ্যয়ন কৰিলোঁ চালোঁ পঢ়িলোঁ আৰু মই নিজে তেখেতক টুইটৰ জৰিয়তে উত্তৰ দিলোঁ যে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক শুভেচ্ছা দিছে আৰু মই একে কথা ক'লোঁ যে যদিও ৰাজনৈতিকভাৱে মই তেখেতৰ প্ৰতিদ্বন্দ্বী কিন্তু তেখেতৰ খুমটাই সমষ্টিৰ ৰাইজৰ বানপানী সময়ত যি তেওঁ বিধায়ক হিচাপে যি কৰিবলগীয়া কৰ্তব্যবোৰ আছে সদায় তেওঁক পালন কৰা মই দেখা পাইছোঁ মুখ্যমন্ত্ৰীৰ লগততো কোনে কাম কৰি ভাল পাব তেখেতে কাকো মুকলিকে কাম কৰিবলৈ সুযোগ নিদিয়ে মন্ত্ৰীসকলে আজি নিজৰ মন্ত্ৰী আজি অফিচাৰক তেওঁলোকক নিৰ্দেশ দিব নোৱাৰে গোটেইখিনি কাম মুখ্যমন্ত্ৰী নিজে কৰিবলৈ বিচাৰে মুখ্যমন্ত্ৰীৰ লগত কোন আছে মোৰতো সেইটোৱে সন্দেহ ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মৃণাল শইকীয়াই গৌৰৱ গগৈক অভিনন্দন জনোৱাক লৈ মুখ্যমন্ত্ৰীক দুখ নকৰিবলৈ কৈ বালিলৈ জীপাত সুগ্ৰীবলৈ একেপাত সৰি বুলি উল্লেখ কৰে কিন্তু মই আগতে আপোনাক কৈছিলোঁ যে বালিলৈ জীপাত সুগ্ৰীবলৈ সেইপাত বালিলৈ জীপাত সুগ্ৰীবলৈ এতিয়া আপুনি বেয়া নাপাব যদি আপোনাৰ কোনোবা আমাৰ নেতাই যাওঁতে যেতিয়া আপোনাৰ ফূৰ্তি লাগে আমাৰ কংগ্ৰেছৰ বিধায়কে গৈ ৰাজহাড় পোন কৰি আপোনাৰ ভৰিত ধৰিলে যেতিয়া আপুনি আত্মহাস্য কৰে তেতিয়া আপোনাৰ দলৰ কোনোবা বিধায়কৰ নেতাই যেতিয়া আমাৰ নেতাক প্ৰশংসা কৰে আপুনি দুখ নকৰিব ইফালে গৌৰৱ গগৈক অভিনন্দন জনোৱাৰ পাছতে পুনৰ এক ফেচবুক পোষ্ট বিধায়ক মৃণাল শইকীয়াৰ সৰুপথাৰ আৰু খুমটাই সমষ্টিত বিজেপিয়ে লাভ কৰা ভোটৰ সংখ্যা দেখি জয়ন্ত মল্ল বৰুৱাৰ কথাও উল্লেখ কৰিলে বিধায়কগৰাকীয়ে সৰুপথাৰ সমষ্টিত জয়ন্ত মল্ল বৰুৱাৰ লগতে কেইবাজনো ষ্টাৰ কেম্পেইনাৰে চলাইছিল প্ৰচাৰ আৰু সৰুপথাৰ সমষ্টিত বিজেপিয়ে লাভ কৰা ভোটৰ হাৰ 54.469%। ইফালে খুমটাই সমষ্টিত প্ৰচাৰ চলোৱা নাছিল কোনো ষ্টাৰ কেম্পেইনাৰে খুমটাইত বিজেপিয়ে লাভ কৰা ভোটৰ হাৰ হৈছে 59.21%। পিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কংগ্ৰেছত যোগদান কৰিব নে নকৰে সেয়া সময়তহে হ'ব লক্ষণীয় কিন্তু এই বিষয়টোৱে এতিয়া অসমৰ ৰাজনীতিত লগাইছে তোলপাৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।